বহুত পুণ্যবান হলেহে দেশৰ মাটিয়ে বহুত দেৰিকে এনেধৰণৰ সন্তান পায় আৰু এইটো মই উপলব্ধি কৰোঁ আৰু এই বাটেৰে কোনো নিশিকোৱাকৈ কোনো ৰাস্তা দেখুৱাই দিয়া নাছিলে যিটো বাটেৰে আহিবি তই সমাজৰ মাজে মাজে সমাজৰ কিৰে তই যাত্ৰা কৰ সেইকাৰণে আজি জনতা উৎফুল্লিত জনতাই গাথাৰে উৎফুল্লিত গাথা দুখ পাইছে তথাপিতো উৎফুল্লিত যে এই উলাহ এটা আহিছে এই উলাহটো হ'ল গণসমাৱেশ গণ চেতনা আৰু স্পষ্টবাদিতা নিৰ্ভীকতা গোটেইবিলাক প্ৰকাশ হৈ আছে প্ৰজন্মই ইয়াৰ পৰা এই পৰিৱেশটোৰ পৰা এই কেইদিনৰ পৰিৱেশৰ পৰা নতুন প্ৰজন্মই আৰম্ভ কৰিছে লোৱা আৰম্ভ কৰিছে এইটো বহুত সুখৰ খবৰ এইটো এটা ত্যাগ এটা জীৱন এটা ত্যাগ এওঁ হ'ল সময়ৰ সংস্কৃতিৰ অসমৰ এই প্ৰান্তৰ পৰা সংস্কৃতিৰ দধিচি কৃষ্টি সংস্কৃতিৰ দধিচি নিজৰ অস্থি দান দিছে সময়ত সেইটোৱেই মই অনুভৱ কৰি আছোঁ আজি ইমান দিন সেই সোণা দিন আৰু বহুত পুণ্যৱান যাৰ ফলত এনে সন্তান জনতাৰ কাৰণে এই মাটিত ভূমিষ্ঠ হয় আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়াৰ ৰাজহুৱা ইদ্যশ্ৰাদ্ধ এই ৰাজহুৱা ইদ্যশ্ৰাদ্ধৰ নিমিত্তে শদিয়াৰ টুপচিঙা গাঁৱত তেখেতৰ যি বাসগৃহ তাতেই বিভিন্নজনে আহি ইয়াতে উপস্থিত হৈছে তেখেতক একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে গায়ন বায়ন সাংঘাতিকভাৱে দেখিছে এক আধ্যাত্মিকতাৰ এক পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লগতে অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পৰা লোকাৰণ্য এক পৰিৱেশ লগতে এইফালে এখন মঞ্চ তৈয়াৰ কৰি দিছে যাতে বিভিন্ন দল সংগঠন সচেতন ব্যক্তিসকলে ৰাজীৱ শদিয়াৰ কৰ্মৰাজিৰ হৈ দুআষাৰ ক'ব পাৰে আৰু লগতে তেখেতৰ যি জাতীয়তাবোধ সেই জাতীয়তাবোধ সম্পৰ্কে ইয়াতে চৰ্চা হৈছে যাতে আন 10 জনেও তেখেতৰ সেই দেখুৱাই যোৱা বাটে আগবাঢ়ি যাব পাৰে নতুন প্ৰজন্মই তেখেতক যাতে আদৰ্শ হিচাপে ল'ব পাৰে গতিকে সেই উদ্দেশ্যে এই মঞ্চখন তৈয়াৰ কৰিছে লগতে এয়া দেখিছে গায়ন বায়নৰ আধ্যাত্মিকতাৰ এক পৰিৱেশ একাঞ্জলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে গণশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আচলতে বিভিন্ন ঠাইৰ পৰা আহি লোকবিলাকে ইয়াতে উপস্থিত হৈছেহি সাংঘাতিক এক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা অহা 1.5 লক্ষ মানুহৰ জৰিয়তে আমি সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত ইয়াত প্ৰদৰ্শন